আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব উল্লেখযোগ্য যে চুবুৰীয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ ভালেকেইখন বন্ধু ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধানক এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণীল বিক্ৰম সিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজু চিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ্ৰ কুমাৰ জগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টুকবি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মালদ্বীপৰ ৰাষ্ট্ৰপতি ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হয় ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু চিচিলিৰ উপ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হয় উল্লেখযোগ্য যে আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45 পৰা শপত গ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব এই কাৰ্যসূচী আকাশবাণীৰ FM গোল্ড ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব আকাশবাণীৰ ইউটিউব চেনেল AIR যোগেও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব অসমৰ শ্ৰোতাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে এই অনুষ্ঠানত বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰা হ'ব একেদৰে আহমেদাবাদ বেংগালুৰু কটক চেন্নাই হায়দৰাবাদ ইম্ফল কলকাতা মুম্বাই আৰু তিৰুৱনন্তপুৰম কেন্দ্ৰৰ যোগেদিও ৰাষ্ট্ৰীয় স্থানীয় ভাষাত এই অনুষ্ঠানৰ বিৱৰণী প্ৰচাৰ কৰা হ'ব ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া আঞ্চলিক বাতৰি 6:45 পৰিৱৰ্তে 6:30 প্ৰচাৰ কৰা হ'ব আনহাতে 7:10 অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব অৱশ্যে শপত গ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনৰ শপত গ্ৰহণৰ পূৰ্বে আজি ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী তথা NDAৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয় বিশেষ সূত্ৰ অনুযায়ী বৈঠকখনত অমিত শ্বাহ ৰাজনাথ সিং নীতিন গাডকাৰী JP নাড্ডা নিৰ্মলা সীতাৰমণ জ্যোতিৰাদিত্য সিন্ধিয়া মনসুখ মাণ্ডাভিয়া হৰদীপ সিং পুৰী কিৰেণ ৰিজিজু সৰ্বানন্দ সোণোৱাল ডাঃ জিতেন্দ্ৰ সিং জে কিষাণ ৰেড্ডী অন্নপূৰ্ণা দেৱী সাবিত্ৰী ঠাকুৰ অশ্বিনী বৈষ্ণৱ S জয়শংকৰ পীযুষ গোৱেল প্ৰহ্লাদ যোশী অনুপ্ৰিয়া পেটেলকে ধৰি ভালেকেইজন আগশাৰীৰ নেতা উপস্থিত থাকে উল্লেখযোগ্য যে নৱনিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ আজি শপত গ্ৰহণ অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ইফালে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱেও মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে NDA মিত্ৰজোঁটৰ পৰা বিহাৰৰো কেইবাগৰাকীও সাংসদে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাই এইদৰে কয় উপস্থিত থাকিব উপস্থিত হৈছে তাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলে তেওঁলোক আহি উপস্থিত হৈছে আৰু মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে কৰা হোৱা নাই কিন্তু আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত যি চাহ মেলৰ আয়োজন কৰা হৈছিল গতিকে সেই চাহ মেলত উপস্থিত থকা সাংসদ বা দলৰ নেতাসকলে মন্ত্ৰীসভাত স্থান লাভ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে সেই অনুসৰি দ্বিতীয়টো কাৰ্যকালত দায়িত্বত থকা কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এইবাৰ মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিব লগতে নতুন লোকসভাৰ সাংসদ বা ৰাজ্যসভাৰ পৰা অহা সাংসদে মন্ত্ৰীসভাত স্থান লাভ কৰিব যদি অসমৰ প্ৰসংগ উল্লেখ কৰোঁ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব লগতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাইও নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ অইন ৰাজ্যৰো ইয়াত প্ৰতিনিধি থকাৰ সম্ভাৱনা আছে এই পৰ্যন্ত কোন কোন মন্ত্ৰীয়ে কি মন্ত্ৰালয় লাভ কৰিব এই কথা ঘোষণা কৰা হোৱা নাই সম্ভৱতঃ আজি নিশাৰ ভিতৰতে এই স্থিতিও স্পষ্ট হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ মানৱ প্ৰতিম আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল